বৰ্তমান মই সোণাৰীত আছোঁ আৰু সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালোঁ। খুব এটা সুন্দৰ পৰিৱেশ। মই বিশেষকৈ আমাৰ প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব ছিষ্টেমেটিক ভিতৰ কামখিনি চলি আছে। মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউণ্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালোঁ, সেয়ালৈ মই সন্তুষ্ট আৰু খুব চিজিলকৈ কামখিনি চলি আছে। আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমানৰ সময়ত আমাৰ আজিৰ দিনৰ আৰম্ভণিলৈকে এক্সিট পলৰ 2 দিন আগত যিখিনি তথ্যবোৰ ওলাইছিল, যি অংকবোৰ ওলাইছিল, সেই অংকবোৰ যথেষ্ট চৰ্চিত আছিল আৰু আমি সেই সময়টো কৈছিলোঁ যে গোটেই এক্সিট পলটো বিশ্বাস কৰিব নালাগে, গ্ৰহণযোগ্য নহয়। এইটো মাত্ৰ এটা ষ্ট্ৰেটেজি, এটা ৰণকৌশল কৰ্মীখিনি মনোবলটো এটা দুৰ্বল কৰিবলৈ আৰু মানুহৰ মাজত এটা বিভ্ৰান্তি পেলাবলৈ। আৰু সেই সময়ত মই ৰাহুল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া তেওঁ সোধা গ'ল যে এইটো এক্সিট পলৰ ওপৰত আপুনি কি মন্তব্য দিব, তেতিয়া তেওঁ সেই সময়তে কৈ দিলে মোদী পল যেতিয়া তেওঁ কৈ দিলে, তেতিয়া আমাৰ সাহস বাঢ়িল। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আহে, গোটেই ইণ্টেলিজেঞ্চ, গোটেই বিভিন্ন সূত্ৰৰ জৰিয়তে পৰা তেওঁলোকে গোটেই তথ্যবোৰ পায়। যেতিয়া তেওঁ মোদী পলটো কৈ দিলে, আমাৰ গোটেই সাহস আমাৰ কৰ্মীখিনি আকৌ পালে আৰু আজি ৰাতিপুৱাই সকলোৱে সোনকালে শুই উঠি আজি তেওঁলোকে ভোটিং কেন্দ্ৰত সোমাইছে। আৰু এইটোৱে হৈছে, আজি আমি মাত্ৰ অসমৰ কথা কিয় কৈছোঁ, আজি ৰাজস্থানত আমি দেখা পাইছোঁ, উত্তৰ প্ৰদেশত আমি দেখা পাইছোঁ। উত্তৰ প্ৰদেশত মই কৈছোঁ মাত্ৰ 40 মিনিট আগতে তাত ইণ্ডিয়া লাইনছতকৈ বেছি উত্তৰ প্ৰদেশত তাত ছিট পাইছে বা লিডিং দেখাই আছিলে। তো সমগ্ৰ ভাৰতবৰ্ষত যে এটা বেলেগ এটা পৰিৱেশ আমি দেখা পাইছোঁ, তাৰ এটা ইংগিত আমি এই মুহূৰ্তত আমি প্ৰমাণ হিচাপে আমি পাইছোঁ, আমি ক'ব পাৰোঁ। আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আৰু কথাবোৰ ভালদৰে স্পষ্টভাৱে নাই মই ক'ব নোৱাৰোঁ, মানে ৱেভটো ক'ব নোৱাৰোঁ। ৱেভটোতো 400 পালে তেতিয়া আমি ক'ব পাৰোঁ কি হয়, NDA এটা ৱেভ 400 যদি পাইছে তেতিয়াই ৱেভ হৈছে। যদি 400 পোৱা নাই তেতিয়া ৱেভটো কি হ'ল? ৱেভ তেতিয়াই হ'ব যেতিয়া 400 পাৰ হৈছে। 400 পাৰ যদি হোৱা নাই, যি মই 40 মানে কেন্দ্ৰত সোমোৱাৰ আগতে 260 270 তাতে ক'ৰবাত আছে, সেইটোতো আমি ৱেভ ক'ব নোৱাৰোঁতো। মাৰ্জিনটোৱে 272, তাৰ ওচৰতে আগপিছ হৈছে, এতিয়াও আমি গম পোৱা নাই। আৰু সেইকাৰণে মই আৰু তথ্য মোৰ হাতত পৰিলে মই ভালদৰে আপোনালোকক ক'ব পাৰিম। যোৰহাটত আপুনি লিড লৈ আছে, কি ক'ব যোৰহাটবাসীক এই মুহূৰ্তত? মই এই মুহূৰ্তত মাত্ৰ আৰম্ভণিয়ে হৈছে। মই এই মুহূৰ্তত মাত্ৰ মই আমাৰ এক্সিট পলৰ ওপৰত যে আমাৰ ৰাহুল ডাঙৰীয়াই যিখিনি কথা ক'লে, সেইটো সঁচা প্ৰমাণ হ'ল। আমি সেইটোৱে মন্তব্য এই মুহূৰ্তত মই দিছোঁ। আৰু তথ্য মোৰ ওচৰত আহিলে, এতিয়া মাত্ৰ মই গম পাইছোঁ 3 নম্বৰ ৰাউণ্ড হৈছে, পোষ্ট বেলট হৈছে। আৰু অলপ সময় পিছত যেতিয়া ভালকৈ এটা 1 ঘণ্টা 1.5 ঘণ্টা পিছত গোটেই দৃশ্যটো স্পষ্ট হ'ব, তেতিয়া মই ভালকৈ আপোনালোকক ক'ম।